নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মেথমেটিক্সৰ এটি টপিক সমানুপাতৰ যিবিলাক ৰিজনিং টাইপৰ কুৱেশ্যন তাত প্ৰায় আমি এক্সৰ ভেলু উলিয়াবলৈ দি থোৱা দেখা পাওঁ। এনেধৰণৰ প্ৰশ্নবিলাক আহিলে আমি সাধাৰণতে কেনেদৰে কুৱেশ্যনটো ছল্ভ কৰিব লাগে তাক আজি এইটো ভিডিঅ'ত আমি কৰি দেখাম। ইয়াত দিয়া আছে যদি 3:5 সমান x:10 হয় তেন্তে xৰ মূল্য কিমান বা xৰ মান কিমান। ইয়াৰ অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত এটা শুদ্ধ উত্তৰ আছে। আমি আজি এইটো কৰিম। আমি যদি এনেধৰণে অনুপাতটো দিয়া থাকে তেতিয়াহ'লে আমি অনুপাতটোক আমি 3/5 বুলি লিখি ল'ব পাৰিম আৰু এই যোনটো x:10 দিয়া আছে তাক আমি ইজুকেলডাল দি x/10 বুলি দিব পাৰিম। গতিকে আমি ইয়াত সলিউশ্যন কৰিম। ফাৰ্ষ্ট যোনটো 3:5 দিয়া আছে তাক আমি এই ছাইডত দিয়া আগতে আমি ইয়াত লিখি ল'ম 3/5 সমান আৰু এইটো যোনটো x:10 দিয়া আছে এইটোক আমি এনেদৰে লিখি ল'ম। এতিয়া আমি 3 আৰু 3 10 আৰু 5 xৰ মাজত বৰ্জপূৰণ কৰি দিম, ক্ৰছ মাল্টিপ্লিকেশ্যন। আমি এইটো কৰিবৰ বাবে 3 × 10 সমান 5 × x। 3 × 10 মানে হৈছে 30 আৰু 5 × x মানে হৈছে 5x। আমি 30টো যদি ইফালে লৈ যাওঁ আৰু 5xটো আমি ইফালে আনি লওঁ, যিহেতু xৰ মান উলিয়াব লাগিব। অলপ ভালদৰে কৰি লৈছোঁ। আমি xটো ইয়াত ৰাখিলোঁ, 5টো এইফালে পূৰণ হৈ আছে xৰ লগত, গতিকে এইফালে আনিলে হৰণ হৈ যাব 30/5। ইয়াত 30/5 আমি xৰ মানটো কিমান পাই যাম, 5এ 30 কাটি দিলে 6 পাই যাম। ইয়াৰে এনচাৰটো 6। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ। এইটো কাৰেক্ট এনচাৰ হয়। আজিৰ আন এটা প্ৰশ্ন কৰি দেখাম। প্ৰশ্নটো দিয়া আছে যদি 8:12 সমান 10:x তেন্তে xৰ মান কিমান। এইটোক আমি চেম একেদৰে কৰিব লাগিব। আমি 8:12ক আমি এনেদৰে লিখিব পাৰোঁ, ছাইডত আমি লিখি দিছোঁ 8/12 আৰু 10:xটোক আমি 10/x বুলি আমি দিব পাৰোঁ। ইয়াক ছল্ভ কৰিম। আমি ফাৰ্ষ্টতে 8:12 যোনটো দিয়া আছে আমি এইটোক কাষত দিয়া আগতে লিখি ল'ম 8/12 সমান চিনডাল সমান ভাগে লৈ আনিছোঁ আৰু যোনটো 10:x আছে সেইটো আমি 10/x দি ল'ম। এতিয়া আমি ইয়াক দুইটাকে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। আমি 8এ xটোৰ মাজত পূৰণ কৰি দিম 8 × x। x ডিজাইন একেই হৈ গৈছে আৰু এইটো 12 × 10। এতিয়া 8 × x মানে কিমান হ'ব, 8x সমান 12 × 10 মানে আছে 120। আমি এতিয়া x = 120, সেইটো তলত আহিলে 8। এতিয়া xৰ মানটো কিমান হ'ব, xৰ মানটো হৈ যাব, এতিয়া আমি 8এৰে 120ক কৰিলে পাম 15। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি। আজিৰ নেক্সট এইটো কুৱেশ্যন যদি 5:x সমান 7:14 মানে 14 তেন্তে xৰ মান কিমান। ইয়াৰ অপশ্যনসমূহ এইকেইটা দিয়া আছে। এইটো মই দিয়া মতেই কৰি পিনি কমেণ্টত জনাব। ধন্যবাদ।